নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাম লোকেল মুৰ্গীৰ আঞ্জা। মই এতিয়া মাংসখিনিত আলু, পিঁয়াজ, নহৰু, আদা, মছলা একেলগে মই সানি ল'ম। এইখিনি মই পিচি লোৱা আদা, নহৰু, জলকীয়া, এইখিনি হ'ল তেজপাত, পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। ইয়াতে একেবাৰে সানি ল'ম। দিলোঁ জিৰা গুড়ি, হালধি গুড়ি, নিমখ, আৰু তেল। মই এতিয়া এইখিনি গোটেইখিনি সানি ল'ম। মোৰ এতিয়া সানি লোৱা হৈ গ'ল। মই কেৰাহী গৰম দিছোঁ। কেৰাহী গৰম হৈ গ'ল। মই এতিয়া তেল দি লৈছোঁ। মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই মাংসখিনি দিছোঁ। মই এতিয়া ঢাকি দিছোঁ। মই এতিয়া ঢাকনিখন গুচাই লৈছোঁ। মই এইফালে মাংসখিনি ভাজি লোৱা হৈ গ'ল। মই এতিয়া পানী দিম। মই এতিয়া আৰু অলপ ঢাকি দিছোঁ। আপোনালোকে বাৰু মুৰ্গী মাংস কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। এনেকৈ একেলগে চব সানি পেলাই দিলে মানে বহুত ভাল লাগে টেষ্টটো। পিঁয়াজবোৰ মানে নাভাজাকৈ বহুত ভাল লাগে। পিঁয়াজবোৰ ভাজি দিলে ইমান বেছি ভাল নালাগে, কেঁচাই ভাল লাগে। আপোনালোকেও যদি এনেকৈ বনাই খোৱা নাই, বনাই খাব, বহুতেই ভাল লাগে খাই। মোৰ এতিয়া মাংসখিনি হৈ গৈছে। মই এতিয়া গৰম মছলাখিনি দি নমাই ল'ম। মোৰ এতিয়া মাংসখিনি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমান দূৰ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই।